স্কুললৈ আহিছিলোঁ এই বাচ্চাকেইটাই চাওকচোন ৰাস্তাতে ঢেকীয়া বিকি আছে। এয়া আমাৰ অসমৰ ভৱিষ্যত, গোটেই ভাৰতৰ ভৱিষ্যতে। পঢ়া দিনত এতিয়া স্কুল যোৱাৰ দিনত এয়া ঢেকীয়া বিকি আছে। চাওক এই অকণমানি একদম বাচ্চা আছে, অকণমানি একদম অকণমানি বাচ্চা। ই কৈছে ইয়াৰ মুঠিটো 10 টকা, তাতো ল'ব লাগে। এই কৈছে ইয়াৰ মুঠিটো 30 টকা, তাতো ল'ব লাগে। এতিয়া মই মানুহ এজনী, মই এতিয়া কোনটো লৈ যাম? সেইটোৱে লৈ যাম বাৰু, মই লৈ যাম। কিন্তু কথা এটা কোৱাচোন, হেৰি তোমালোকৰ কি মা দেউতা নাই নি? আছে। তেনেহ'লে কিয় এইবিলাক কৰিছা? স্কুল নোযোৱা নেকি? নগলা স্কুল? স্কুলত নগ'লে আকৌ স্কুলত বোলে হেনো ফটো মাৰি মাৰি পঠাব লাগে। তোমালোকৰ স্কুলত ফটো মাৰি পঠাই নাই? ফটো মাৰি নপঠায়। তই কোন স্কুলত পঢ়া? তোমালোকে কোন স্কুলত পঢ়া? মই বেবেজীয়া স্কুলত। তিতাবৰ বেবেজীয়া স্কুল কোনফালে আছে? অঁ, ওচৰত সেইকাৰণে নগ'লা, বেগটোৰ কাৰণে নগ'লা। আৰু তোমালোকে নোযোৱা নেকি স্কুল? তোমালোককেইটা স্কুল নোযোৱা নেকি? যোৱা। আজি কেলৈ নগ'লা? কেলৈ নগ'লা? স্কুল যাব লাগে নহয় সদায়, এইবিলাক কৰিব নালাগে নহয়। তোমালোকে যদি ঘৰত যদি ভাত খাব পোৱা, মা দেউতাই যদি ভাত দিয়ে, তেনেহ'লে তোমালোকে এইবিলাক কৰিছা যে 5 টকা 10 টকাৰ কাৰণে। তোমালোক ডাঙৰ মানুহ কেনেকৈ হ'বা? ভাল মানুহ কেনেকৈ হ'বা? পঢ়িলেহে কিবা এটা কৰিব পাৰিবা। মই এইখিনি গোটেইখিনি লৈ যাম বাৰু এতিয়া, কিন্তু আজিৰ পৰা এনেকুৱা নকৰিবা দেই। সঁচা কথা কোৱাচোন। মই আহিলে এইফালে স্কুললৈ আহোঁ, মই আহিয়ে থাকোঁ স্কুলত। তিতাবৰ জাতীয় বিদ্যালয়, এইখন জাতীয় বিদ্যালয় হয়। জাতীয় বিদ্যালয়ত মই আহিয়ে থাকোঁ। আৰু যাতে মই তোমালোকক ইয়াক নেদেখোঁ দেই, ক'তো নেদেখোঁ যাতে ৰাস্তাই ৰাস্তাই। মানুহক পইচা নোখোজিবা। যদি মা দেউতা আছে, কামেই কৰিছে মা দেউতাই, তেনেহ'লে তোমালোকে কিয় স্কুল যোৱা নাই? আজিকালিতো স্কুলত চব ফ্ৰী পঢ়াই নহয়। আজিৰ পৰা সদায় স্কুল যাবানে? যাবা? সঁচানে? এই আৰু ইমান অকণমানি ছোৱালীজনী ৰ'দত লৈ আছা, চোৱা এইজনী ইমান অকণমানি ছোৱালীজনী। ইয়াক আমাৰ মায়ে দি থৈ দিছে। স্কুল যাবা, গম পাইছা? লাগিলে এসাঁজ ভোকত থাকিবা, তেওঁ স্কুল যাবা দেই। সঁচানে? মই আজিৰ পৰা নেদেখোঁ যাতে তোমালোকক ইয়াত দেই। দিয়া এতিয়া ঢেকীয়াকেইডাল দিয়া। কেইটকা হ'ল? 40 টকা। ইয়াতো 10 টকা, তোমাৰতো 30 টকা, টোটেল 40 টকা হ'ল। এতিয়া 40 টকা দিব লাগিব মই। ঠিক আছে হ'ব, মই ঢেকীয়াখিনি লৈছোঁ, 40 টকা দিছোঁ বাৰু। আজিৰ পৰা নকৰিবা দেই। হ'ব। ঘৰ আহি পালোহি। এই কণমানি ল'ৰা ছোৱালীকেইটাক দেখি একদম সঁচাই একদম বহুত বেয়া লাগিলে মানে মনটো। মই পিতৃ মাতৃসকলক, সমাজৰ মানুহক আৰু চৰকাৰখনক এটা কথাই ক'ব খুজিছোঁ যে আমি সকলোৱে সৰু সৰু ল'ৰা ছোৱালীবিলাকক বিশেষকৈ গুৰুত্ব দিব লাগিব। সিহঁতক আমি অকণমান চকু দিয়া বুলি কয় যে, তেনেকৈ চকু দিব লাগিব। আপোনাৰ নিজৰ সন্তান নহ'ব পাৰে, কিন্তু আপোনাৰ কাষৰ মানুহঘৰৰ সন্তানে বা আপোনাৰ চুবুৰীটোৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰি থাকে বা কেনেকুৱা এটা পৰিস্থিতি আছে, স্কুল গৈছেনে নাই, কি কাৰণেনো যোৱা নাই, অকণমান খবৰ ৰাখিব দেশ দুনীয়া। অকল খালি নিজৰ লগতে ব্যস্ত নাথাকিব। আজি তাৰিখত আমি মানে নিজৰ লগত ইমানেই ব্যস্ত, অকল মোৰে উন্নতি হওক, ময়ে দেখিবলৈ ভাল হওঁ, মোৰে ধন সম্পত্তি হওক, ময়ে চহকী হওঁ, মোৰে মাটি সম্পত্তি হওক, বা মোৰ ল'ৰা ছোৱালীকেইটাই পঢ়াত আগবাঢ়ক, অকল সেইখিনি ভাবিলে নহ'ব। সমাজখনৰ ল'ৰা ছোৱালীখিনি একেলগতে আমি লৈ যাব পাৰিব লাগিব। যাৰ যি সামৰ্থ্য, আপোনাৰ যদি জ্ঞান আছে, আপুনি শিক্ষিত, তেনেহ'লে কাৰোবাক অকণমান উৎসাহটো দিব পাৰে, কাৰোবাক অকণমান ভাল পৰামৰ্শ এটা শুদ্ধ দিশটো আপুনি দিব পাৰে। আপোনাৰ যদি বহুত টকা পইচা সামৰিবই পৰা নাই, তেনেহ'লে তেনেকুৱা দুখীয়া পৰিয়ালক অকণমান আপুনি সহায় কৰিব পাৰে। অকল চৰকাৰলৈকে কেলৈ এৰিব লাগে যে চৰকাৰখনেহে কৰিব লাগে বুলি? আমিও ইজনে সিজনক সহায় কৰিব পাৰোঁ, নহয়নে? গতিকে আৰু পিতৃ মাতৃক ক'ম যে অৱশ্যে তেনেকুৱা ল'ৰা ছোৱালীখিনি পিতৃ মাতৃসকলে যে এইটো ভিডিঅ' চাবগৈ, তাৰ কোনো আশা নাই। কিন্তু আমি যিখিনি জনা শুনা মানুহ, সিহঁতে এই পিতৃ মাতৃসকলক অকণমান বুজাব লাগিব যে ল'ৰা ছোৱালীকেইটাক কেনেকৈ ভাল কৰিব লাগিব, ভাল কৰিলে তহঁতৰ ভৱিষ্যতটো কি হ'ব, সপোন দেখুৱাব লাগিব। গতিকে সেইখিনি কামটো আমি অন্ততঃ কৰিব পাৰোঁ।
আৰু লগতে চৰকাৰখনক ইমানেই কম যে আঁচনিসমূহ দিছে হয় বহুত আঁচনি দিছে বহুত বহুত ধন্যবাদ মই পোৱা নাই বা মোক নালাগে কিন্তু নাথাকাসকলক যে দিছে সেইটোৱে বহুত কিন্তু এটা কাম কৰিব পাৰে আপোনালোকে যিসকল পৰিয়ালে ল'ৰা ছোৱালীক মানে বিদ্যালয়লৈ যোৱা ল'ৰা ছোৱালী থকাৰ পাছতো স্কুললৈ পঠিওৱা নাই সিহঁতক কেইবাদিনো ধৰি তেনেহ'লে সেইবিলাকক তদন্ত কৰিব আৰু সিহঁতৰ যদি স্কুললৈ নপঠায় তেনেহ'লে সিহঁতৰ আঁচনিসমূহ বন্ধ কৰি দিব যে আঁচনি সিহঁতে একো মানে সহায় নাপায় আঁচনিৰ ফালৰ পৰা তেনেকুৱা কৰি দিলে কি হ'ব ল'ৰা ছোৱালীবিলাকক মানুহে আকৌ সেই আঁচনিৰ পইচাটোৰ কাৰণে সেইটো লোভতে আকৌ পঠাবলৈ আৰম্ভ কৰিব সিহঁতৰ কাৰণেতো এটা সাধাৰণ কথাই হ'ব কিন্তু সেইটো কামেই গৈ পেলাই ভৱিষ্যতে সমাজখনক দেশক যথেষ্ট উন্নত কৰিব আৰু আজি যদি সিহঁতে দিনৰ দিনটো তেনেকৈ ৰাস্তাই পদূলিয়ে দুডালমান ঢেকীয়া বিক্ৰী কৰি পেলাই দিনটো সিহঁতৰ পাৰ কৰি দিয়ে এটা কথা নিশিকে দিনটোত স্কুললৈ নাযায় এনেকৈ পাৰ কৰি দিয়ে লাহে 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 সেই ছোৱালীকেইজনী গাভৰু হৈ আহিব আৰু পাছত যাবলৈও মন নোযোৱা হৈ যাব দুবাৰ এবাৰ নাযাব তাৰপিছত পৰীক্ষা নিদিব বা ফেইলেই কৰিব নপঢ়িলে তাৰপিছত আৰু নোযোৱাই হৈ থাকিব তেতিয়া সিহঁতে এমুঠি ভাতৰ কাৰণে কাইলৈ কান্দিব লাগিব কান্দি কান্দি ভাত খাব লাগিব নহ'লে বা ভাতৰ কাৰণে কান্দিব লাগিব আৰু দুইটা পৰিস্থিতিয়ে হৈছে যন্ত্ৰণাদায়ক গতিকে তেনেকুৱা নহওক আমাৰ অসম সন্তান বা ভাৰত সন্তান আৰু যাৰে নহওক কেলে ল'ৰা ছোৱালীয়ে হয় আৰু সকলোৰে একেই সন্তান গতিকে আমি সকলোৱে মিলিজুলিহে কিবা এটা পৰিৱৰ্তন আনিব পাৰোঁ আৰু এইবোৰ দেখিলে আপোনালোকে মাত দিব যে সিহঁতৰ ওচৰৰে একদম দামী গাড়ীত গুচি গ'লোঁ একদম পাৰ হৈ পেলাই ধূলি উৰুৱাই তেনেকুৱা নহয় অকণমান ৰখক ৰখি পেলাই নিজৰ 5 মিনিট সময় খৰচ কৰি অন্ততঃ সিহঁতৰ অকণ সোধপোছ লওক যে কিহৰ কাৰণে যোৱা নাই কি কৰা নাই তাতে পোৱালীকেইটা তেনেকৈ বহি আছে কোনো এটা মানুহ সোধা নাই ওচৰ চুবুৰীয়া দোকান চোকান হেৰি হৈ আছে বোলে কোনোবাই কওঁচোন তহঁতি যা কি কৰিছ এইবিলাক বা কিয় কৰে এনেকুৱা অকণমান হেৰি কৰোঁ বা মাক বাপেককে কওঁগৈ গৈ পেলাই ওচৰৰ মানুহখিনিয়ে নাই সেইবিলাক আমাৰ খালি আমি ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ সমাজকেন্দ্ৰিক নহয় আমি অকল ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ একদম স্বাৰ্থপৰ হৈ গৈছোঁ অকল খালি আমি দেখুৱাবলৈ জানো আজি ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়া একাউণ্টবিলাকত আমি নিজকে দেখাব বিচাৰোঁ মিছা মিছিকৈ বছ সুখী নিজকে দামী কাপোৰ পিন্ধিছোঁ দামী গাড়ীত ঘূৰিছোঁ নিজৰ ঘৰ দুৱাৰ এইবোৰ দেখুৱাব বিচাৰোঁ মিছা মিছিকৈ হাঁহি এটা মুখত ওলমাই লমাওঁ লৈ পেলাই ফটো উঠি আপলোড কৰি অকল সেইখিনি দেখুৱাব খুজিছোঁ কিন্তু এনেকুৱা ধৰণৰ কামখিনিলৈও অকণমান গুৰুত্ব দিয়ক আজি আমি চহকী দেশৰ নাগৰিক বুলি আমি বুকু ফিন্দাই ক'ব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ দেশৰ সন্তানে এই স্কুল যোৱা বয়সত ৰাস্তাত ঢেকীয়া বিক্ৰী কৰি আছে গতিকে ইমানেই কওঁ মই সকলোকে অনুৰোধ জনাইছোঁ অকণমান গুৰুত্ব দিব কণ ল'ৰা ছোৱালীবোৰৰ প্ৰতি কাৰণ আজি শিশু কালিলৈ দেশৰ ভৱিষ্যত মোৰ একদম ক্ষুদ্ৰতম জ্ঞানেৰে মই যিকণ বুজি পালোঁ মানে ক'বলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু যদি আপোনালোকৰ কিবা মতামত আছে তেনেহ'লে জনাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ